নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমি আমাৰ ডে টু ডে লাইফত প্ৰায়ে ব্যৱহাৰ কৰি থকা এনে কিছুমান বাক্য যিবোৰ বাক্য আমি যদি আমাৰ কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিবলৈ যাওঁ তেনে ক্ষেত্ৰত হে বাক্যবোৰ কেনেদৰে ইংৰাজীত ক'ব লাগে তাৰ বিষয়ে নজনাৰ ফলত হে বাক্যবোৰ আমি আমাৰ কনভাৰসেচনৰ মাজত ইউজ নকৰো বা হে বাক্যবোৰ কেনেদৰে ইংৰাজীত কয় তাৰ বিষয়ে নজনাৰ ফলত আমি হে বাক্যবোৰ কোৱাৰ পৰা নিজকে বিৰত ৰাখো গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে এনে ধৰণৰ কিছুমান সেন্টেন্স লৈ আহিছো যিবোৰ সেন্টেন্স আমি আমাৰ কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিব জনাৰ লগতে এই বাক্যবোৰৰ সহায়ত আমি এনে ধৰণৰ বিভিন্ন বাক্য ফৰ্মো কৰিব পাৰো গতিকে ভিডিঅ'টো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব ভিডিঅ'টোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্যই আমাৰ কনভাৰসেচনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আপোনালোকে এক সেকেন্ডো স্কিপ নকৰাকৈ হেখলৈকে চাওক প্ৰত্যেকটো বাক্যৰ বিষয়ে শিকি লৈ এনে ধৰণে আপোনালোকে আপোনালোকৰ কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টোৰ প্ৰথম বাক্যটো হ'ল নেভাৰ ট্ৰাই টু গেট ইনটু মাই পাৰ্সোনেল লাইফ নেভাৰ ট্ৰাই টু গেট ইনটু মাই পাৰ্সোনেল লাইফ এই বাক্যটোৰ অৰ্থ হ'ল মোৰ ব্যক্তিগত জীৱনত সোমাবলৈ কেতিয়াও যত্ন নকৰিবা আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্য কৈ থাকো মোৰ ব্যক্তিগত লাইফত সোমাবলৈ যত্ন নকৰিবা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো নেভাৰ ট্ৰাই টু গেট ইনটু মাই পাৰ্সোনেল লাইফ এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে I don't want to get into your problem এই বাক্যটো সব কি কৈছে I don't want to get into your problem I don't want to মই নিবিচাৰো কি নিবিচাৰো I don't want to get into your problem মই তোমাৰ অসুবিধাৰ মাজত সোমাব নিবিচাৰো মই তোমাৰ প্ৰবলেমৰ মাজত সোমাব নিবিচাৰো এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো I don't want to get into your problem মই তোমাৰ প্ৰবলেমৰ মাজত সোমাব নিবিচাৰো ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে never speak ill of anyone never speak ill of anyone কেতিয়াও কাৰো বিষয়ে বেয়াকৈ নকবা কাৰো বিষয়ে বেয়াকৈ নকবা বুলি কওঁতে আমি ক'ব পাৰো never speak ill of anyone speak ill of মানে হল কাৰোবাৰ বিষয়ে বেয়াকৈ কোৱা তেনে ক্ষেত্ৰত আমি বাক্যটো ক'লো never speak ill of anyone কাৰো বিষয়ে বেয়াকৈ নকবা ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে why does she speak ill of you এই বাক্যটো কি কৈছে why does she speak ill of you তাই তোমাৰ বিষয়ে কিয় বেয়াকৈ কয় তাই তোমাৰ বিষয়ে কিয় বেয়াকৈ কয় বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো why does she speak ill of you ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে it's too bad that she has been fired এই বাক্যটো কি ক'লে it's too bad that she has been fired আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কওঁ যে তাইক চাকৰিৰ পৰা উলিয়াই দিলে বৰ বেয়া কথা হ'ল এনে ধৰণৰ বাক্যবোৰ যেতিয়া আমি ইংৰাজীত ক'ব লগা হয় বৰ বেয়া কথা হ'ল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো it's too bad that বা it is too bad that she has been fired এটো বৰ বেয়া কথা হ'ল তাইক মানে ফায়াৰ্ড কৰিলে তাইক উলিয়াই দিলে এনে ধৰণে ক'বলৈ যাওঁতে আমি এই বাক্যটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া নেক্সট সেন্টেন্স সব কি কৈছে I am in a hurry মোৰ জলদি হৈছে মোৰ খৰখেদা হৈছে এনে ধৰণে আপোনালোকে যেতিয়া ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বাক্যটো ক'ব পাৰে I am in a hurry মানে হ'ল মোৰ খৰখেদা হৈছে মোৰ জলদি হৈছে মোৰ লৰালৰি হৈছে ঠিক আছে এতিয়া নেক্সট সেন্টেন্স কি কৈছে I have a lot to do এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত প্ৰায়ে কৈ থাকিব লগা হয় আমি কওঁ যে মোৰ এই ঢেৰ কিবা কিবি কৰিব লগা আছে মোৰ ঢেৰ কিবা কিবি কাম কৰিব লগা আছে এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে I have a lot to do মোৰ বহুত কিবা কিবি কৰিব লগা আছে ঠিক আছে এতিয়া নেক্সট সেন্টেন্স কি কৈছে why have you got late এই বাক্যটো কি কৈছে why have you got late তোমাৰ কিয় পলম হ'ল তুমি কিয় পলম কৰিলা তুমি কিয় লেট কৰিলা এনে ধৰণে যেতিয়া আমি আমাৰ ডে টু ডে লাইফত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি যদি এই বাক্যটো ইংৰাজীত ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰো যে why have you got late তোমাৰ কিয় পলম হ'ল বা তুমি কিয় পলম কৰিলা ঠিক আছে এতিয়া নেক্সট সেন্টেন্স কি কৈছে here it is মানে এই বাক্যটোৰ অৰ্থ হ'ল এইটো লোৱা ধৰক আপোনাক মই ক'লো যে মোৰ ল্যাপটপটো আনি দিয়কচোন মোৰ এগিলাস পানী আনি দিয়কচোন মোৰ কলমটো আনি দিয়কচোন তেনেকুৱা ক্ষেত্ৰত মোক যিজন ব্যক্তিয়ে আনি দিব আনি ওচৰত পোৱাৰ পিছত মোক ক'ব যে here it is এইটো লোৱা বা এইটো লওক এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো here it is ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে take your time এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত প্ৰায় ব্যৱহাৰ কৰিব লগা হয় আমি কেতিয়াবা ক'ব লগা হয় যে সময় লোৱা তুমি সময় লোৱাচোন তুমি পৰ্যাপ্ত সময় লোৱা এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰো take your time তুমি সময় লোৱা বা তোমাৰ সময় লোৱা আপুনি ধৰক কিবা এটা কৰিব পৰা নাই মই তেতিয়া আপোনাক কৈছো যে আপুনি সময় লওকচোন তেতিয়া মই ক'ম যে
Take your time মানে হল সময় লোৱা ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্সে কি কৈছে don't take me wrong মুক ভুল নুবুজিবা আমি আমাৰ ডে টু ডে লাইফত প্ৰায় ক'ব লগা হয় যে মুক ভুল নুবুজিবা তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো don't take me wrong মুক ভুল নুবুজিবা ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্সে কি কৈছে why didn't you take my call এই বাক্যটো চাওক কি কৈছে why didn't you take my call তুমি মোৰ ফোনটোৰ বা কলটোৰ কিয় উত্তৰ দিয়া নাছিলা এনে ধৰণে আমি যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো why didn't you take my call তুমি মোৰ কলটোৰ কিয় এনসাৰ কৰা নাছিলা বা উত্তৰ দিয়া নাছিলা ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে I took a day off মই এটা দিন ছুটি লৈছিলো মই এদিন ছুটি লৈছিলো বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো I took a day off মানে মই এটা দিন ছুটি লৈছিলো ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে have you taken the exam তুমি এক্সামটো দিলানে তুমি এক্সামটো দিলানে এনে ধৰণৰ যেতিয়া আমি বাক্য ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰতো আমি টেক ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো সো এই দিয়াৰ কাৰণে আমি বাক্যটো ক'লো যে have you taken the exam তুমি পৰীক্ষাটো দিলানে মই প্ৰেজেন্ট পাৰফেক্টত বাক্যটো কোৱাৰ বাবে মই টেকেন ব্যৱহাৰ কৰিলো ঠিক আছে এতিয়া চাওক নেক্সট সেন্টেন্স কি কৈছে I have to take an exam tomorrow এই বাক্যটো চাওক কি কৈছে I have to take an exam tomorrow I have to মানে মই লাগিব কি কৰিব লাগিব I have to take an exam tomorrow মই অহা কালিলৈ এটা এক্সাম দিব লাগিব বুলি কওঁতে মই বাক্যটো ক'লো I have to take an exam tomorrow ঠিক আছে এটা চাওক নেক্সট সেন্টেন্স চাওক কি কৈছে how long will it last এইটো কিমান দিন চলিব এইটো কিমান দিন লাস্টিং কৰিব এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো how long will it last এইটো কিমান দিন চলিব বা কিমান দিন লাস্টিং কৰিব ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে the tea is very hot so sip it carefully এই বাক্যটো চাওক কি ক'লে the tea is very hot চাহ কাপ বৰ গৰম বা চাহখিনি বহুত গৰম so sip it carefully মানে হল গতিকে sip মানে হল চাহত হুহা মাৰা so sip it carefully সাৱধানে খাবা বা সাৱধানে হুহা মাৰিবা বুলি কওঁতে আমি বাক্যটো ক'লো the tea is very hot so sip it carefully ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে I took a bite of this pizza এই বাক্যটো চাওক কি ক'লে I took a bite of this pizza bite মানে হল কামুৰা সো মই বাক্যটো কৈছে I took a bite মই একামুৰ খাইছিলো বা এটুকুৰা খাইছিলো of this pizza এই পিজ্জাটোৰ মই এটুকুৰা খাইছিলো বা একামুৰ খাইছিলো বুলি কওঁতে মই বাক্যটো ক'লো I took a bite of this pizza ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্সে কি কৈছে do you have any problem with me এই বাক্যটো চাওক কি কৈছে do you have any problem with me মানে তোমাৰ মুখ লৈ কিবা অসুবিধা আছে নেকি তোমাৰ মুখ লৈ কিবা প্ৰবলেম আছে নেকি এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো do you have any problem with me তোমাৰ মানে মুখ লৈ কিবা প্ৰবলেম আছে নেকি ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে I have itchy feet এই বাক্যটো চাওক কি কৈছে I have itchy feet মানে আপোনালোকে হয়তো নিশ্চয় জানে feet মানে হল ভৰি সো মই বাক্যটো কৈছো যে I have itchy feet ইচ্ছি মানে হল খজতি সো মই কৈছো যে মোৰ ভৰিত খজতি হৈ আছে বুলি কওঁতে মই বাক্যটো ক'লো I have itchy feet মোৰ ভৰিত খজতি হৈ আছে ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে you have a good sense of humor এই বাক্যটো চাওক কি ক'লে you have a good sense of humor তোমাৰ মানে এটা খুব ধুনিয়া ৰসিকতা গুণ আছে এনে ধৰণে যেতিয়া আমি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো you have a good sense of humor তোমাৰ মানে এটা খুব ৰসিকতাৰ গুণ আছে এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট সেন্টেন্সে কি কৈছে you seem to have screw loose এই বাক্যটো চাওক কি কৈছে you seem to have screw loose এই বাক্যটোৰ অৰ্থ হল you seem to তোমাক এনেকুৱা লাগিছে you seem to কেনেকুৱা লাগিছে you seem to have screw loose তোমাৰ স্ক্ৰু ঢিলা থকা নিচিনা লাগিছে আমি কওঁৱে নহয় তোৰ স্ক্ৰু ঢিলা আছে তোৰ স্ক্ৰু ঢিলা থকা নিচিনা লাগিছে এনে ধৰণে যেতিয়া আমি কওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব you seem to have screw loose এনে ধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে এতিয়া আমি চাওঁ লাষ্ট সেন্টেন্সটো কি কৈছে I am having a great time এই বাক্যটো চাওক কি কৈছে I am having a great time মই এটা খুব ধুনিয়া সময় পাৰ কৰি আছো গ্ৰেট টাইম পাৰ কৰি আছো মই এটা খুব ধুনিয়া সময় এনজয় কৰি আছো এনে ধৰণে আমি যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো I am having a great time মই এটা মানে খুব সুন্দৰ সময় উপভোগ কৰি আছো
আশা কৰোঁ এই ভিডিঅ'টোত মই যিমানকেইটা চেণ্টেন্স ইনক্লুড কৰিছিলোঁ ইয়াৰ প্ৰত্যেকটো চেণ্টেন্সেই আপোনালোকৰ ডে টু ডে লাইফৰ যিখিনি কনভাৰচেশ্যন হয় সেই কনভাৰচেশ্যনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব যদি ভিডিঅ'টো ভাল পালে আৰু ভিডিঅ'টোত ইনক্লুড হোৱা চেণ্টেন্সবোৰ ভাল পাইছে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে ঘৰতে থাকি ইংৰাজীৰ এই বাক্যবোৰ শিকিব পাৰে আৰু ইংৰাজীত এই বাক্যবোৰ ক'ব পাৰে আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি দিব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ' হ্যাভ এ নাইস ডে